নিশ্চিতভাৱে ক'ব লাগিব যে ডিমৰীয়াৰ যি পৰম্পৰা, মাছ মৰা যি উৎসৱ ইতিমধ্যে বমানী বিলত জালিখৰা আৰু এতিয়া পাৰখালী বিলত মই উপস্থিত হৈছোঁ। পাৰখালী বিলত এটা ঐতিহাসিক এটা ৰজাদিনীয়া পৰম্পৰা আছে, ৰাজ দৰবাৰ। এই ৰাজ দৰবাৰ অৱশ্যে এই মুহূৰ্তত চলি আছে। এই ৰাজ দৰবাৰত বিভিন্ন লোক সংস্কৃতিৰে ইতিমধ্যে তেওঁলোকে যি পৰম্পৰা, এই পৰম্পৰা নৃত্য ইতিমধ্যে চলি আছে। আমি দেখাব পাৰিছো এই মুহূৰ্তত যি পৰম্পৰা চলিছে ৰাজ দৰবাৰত এখন মঞ্চত ৰজা আছে আৰু এই ৰজাই যি পৰম্পৰা ৰক্ষা কৰি আছে। ইতিমধ্যে ৰাজ দৰবাৰত যোৱাবাৰ অৱশ্যে এই ৰাজ দৰবাৰ অৱশ্যে বিলৰ কাষতে এই ৰাজ দৰবাৰ বহিছিল, কিন্তু এইবাৰ কিন্তু ৰাজ দৰবাৰখন কিছু আঁতৰত ৰখা হৈছে। এই মুহূৰ্তত ৰজা কমিটিৰ এজন সম্পাদক আছে। মই তেখেতৰ পৰা জানিব বিচাৰিছো যে এই ৰাজ দৰবাৰত আচলতে কি হয়। এই ৰাজ দৰবাৰত আপোনালোকে যোৱাবাৰ অলপ বিলৰ কাষতে কৰিছিলে, এইবাৰ অলপ আঁতৰত ল'ব লগা হৈছে আৰু এই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে, আজিও অক্ষুণ্ণ ৰাখিছে। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে ডিমৰীয়া ৰজাগড় পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ যি আমি হেঁপাহৰ ভোগালী বিহুৰ আমি শুভকামনা আৰু ওলগ যাচিছোঁ। প্ৰতি বছৰে ডিমৰীয়াৰ যি পাৰখালী বিলৰ পাৰত ঐতিহ্যমণ্ডিত ডিমৰীয়া পাৰখালী বিলৰ পাৰত আমি দুদিনীয়াকৈ ইয়াত সমূহীয়াভাৱে মৎস্য চিকাৰ, পাৰখালী মেলা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰাচীন ডিমৰীয়াৰ যি পৰম্পৰা ৰক্ষা কৰি আমি ইয়াত ৰাজ দৰবাৰ অনুষ্ঠিত কৰোঁ। ডিমৰীয়াৰ মহামান্য ৰজা শ্ৰীযুত হৰিসিং ৰহান ডাঙৰীয়াৰ উপস্থিতিত প্ৰতি বছৰে কৰোঁ। এইবাৰো আমি ৰাজ দৰবাৰ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ জৰিয়তে আমি অসমবাসীলৈ এটাই বাৰ্তা দিব বিচাৰোঁ যে চহকী ডিমৰীয়া যি ইতিহাস, যি পৰম্পৰা, যি হাতমপুৰীয়া সংস্কৃতি এতিয়াও নৱপ্ৰজন্মই আমি জীয়াই ৰাখিছোঁ আৰু অদূৰ ভৱিষ্যতে এই পৰম্পৰা আমি জীয়াই ৰাখিবলৈ আমি প্ৰয়াস কৰিম। কিন্তু দুৰ্ভাগ্যজনকভাৱে আপুনি যিটো কথা আমাক সুধিছে যে প্ৰতি বছৰে আমি বিলৰ পাৰতে আমি মেলাখন বা আমাৰ ৰাজ দৰবাৰ অনুষ্ঠিত কৰোঁ, কিন্তু কিছু অপশক্তিৰ কবলত পৰি এইবাৰ ডিমৰীয়াৰ ৰজাদেউৰ তত্বাৱধানত থকা ডিমৰীয়া ৰজাগড় পৰিচালনা সমিতিৰ আমাৰ তত্বাৱধানত থকা আমাৰ উদ্যোগ য'ত আমি ৰাজ দৰবাৰ অনুষ্ঠিত কৰোঁ, কিছু অপশক্তিয়ে সেইখিনি বেদখল কৰিছে আৰু বেদখলৰ কাৰণে ইতিমধ্যে আমি ৰাজহ বিভাগক বিষয়টো জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এই গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ যে আপোনালোকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ যি ৰজাৰ সম্পত্তি, ৰজাদিনীয়া যে সম্পত্তি, ৰজাক উপদায় দিয়া সন্মানে যাতে উপদায় দিয়াৰ ব্যৱস্থা কৰে। লগতে ডিমৰীয়াৰ প্ৰতিটো দল সংগঠনক আমাৰ ফালৰ পৰা অনুৰোধ থাকিল, আমাৰ এটা আহ্বান থাকিল যে আপোনালোকক ডিমৰীয়া ৰজাগড় পৰিচালনা সমিতি মহামান্য ৰজাদেউৰ স্বাৰ্থত, ডিমৰীয়াৰ স্বাৰ্থত, বেদখলকাৰীক আপোনালোকে উচ্ছেদৰ স্বাৰ্থত আমাক সহযোগ কৰক আৰু পৰৱৰ্তী সময়ত আমি যদি ইয়াৰ কিছু ন্যায় নাপাওঁ, আমি পৰৱৰ্তী সময়ত ডিমৰীয়া ৰজাদেউৰ উপস্থিতি বিভিন্ন আমি কাৰ্যপন্থা, গণতান্ত্ৰিক কাৰ্যপন্থা আমি হাতত ল'বলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি আশা কৰিছোঁ যে বেদখলমুক্ত কৰি যাতে অহা বছৰ পুনৰ আগৰ জেগাত আমি ৰাজ দৰবাৰখন অনুষ্ঠিত কৰিব পাৰোঁ, তাৰে আমি আশা কৰিছোঁ। আৰু শেষত মই প্ৰতিজন অসমবাসীক পুনৰ হেঁপাহৰ ভোগালী শুভকামনা জনাইছোঁ। ধন্যবাদ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰতি বছৰে যি ঐতিহাসিক ডিমৰীয়া ৰজা দৰবাৰ চলি আছিলে, কিন্তু আজিৰ তুলনাত কিন্তু এই ৰজাৰ দৰবাৰ কিছু আঁতৰত পৰা পৰিলক্ষিত হৈছে, কিয়নো ইতিমধ্যে তেখেতে জনাইছে যে বেদখল মুক্ত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে। যিখিনি ঠাইত অৱশ্যে তেখেতসকলে ৰজা দৰবাৰ কৰিব খুজিছিলে, কিন্তু প্ৰতি বছৰে কৰি আহিছে, কিন্তু এইবাৰ কিন্তু এটা ব্যতিক্ৰমী দেখা গৈছে। ইতিমধ্যে তেওঁলোকে চৰকাৰক নিবেদন কৰিছে যে তেওঁলোকৰ প্ৰতি বছৰ যি ঠাইত অৱশ্যে তেওঁলোকে ৰজা দৰবাৰ পালন কৰিছে, কিন্তু আজি কৰিব পৰা নাই। ইতিমধ্যে এই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। আমি এই পৰিৱেশ বৰ্তমান যি পৰম্পৰা চলি আছে, এই পৰম্পৰা আপোনালোকে দেখা পাইছে, এনেদৰে তেওঁলোকে ৰজাদিনীয়া যি পৰম্পৰা ব্যতিক্ৰমী ৰূপত দেখা গৈছে আৰু এতিয়া যথেষ্ট সংখ্যক লোক আহি পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।